নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু এইকেইদিন অসম পুলিচৰ লগত আপডেটবোৰ দি আছোঁ। যোৱাকালিও এটা আছাম ফৰেষ্টৰ ওপৰত আপডেট দিছোঁ। মানে আছাম ফৰেষ্টৰ যিহেতু নিউ ভেকেঞ্চি আহিব অতি কম দিনৰ ভিতৰতে। SLBIত অফিচিয়েলিভাৱেও মুক্তি পাব ফৰেষ্টৰ ক'ত কিমান ভেকেঞ্চি আহে। যিহেতু ফৰেষ্টৰ অসম বন বিভাগ চাকৰি বহুতখিনি পদ আছে, তো তাতে মানে কি হয়, আছাম ফৰেষ্টৰ যোনসকলে দিব তেওঁলোকৰ হাইটটো কমাই লয়। যেহেতু এইবাৰ দেখিছোঁ মানে ইণ্টাৰভিউ জেগাত ABUB কনষ্টেবলৰ কথা কৈছোঁ, ইণ্টাৰভিউ জেগাত ল'ৰা ছোৱালী হাইটৰ কাৰণে বহুতে ফেইল কৰিছে। কাৰণ প্ৰথমে যিহেতু তেওঁলোকক ৰানিং কৰিব দিয়ে, ৰানিঙত পাছ কৰি যায়, বহুত ভাল মাৰ্ক পাইছে। আমাৰ এতিয়া ক'বলৈ গ'লে যোৱাৰ যোনটো ৰিক্ৰুটমেণ্ট প্ৰকাশ পাইছিলে ফিজিকেল টেষ্টত, ৰানিঙত যোনসকলে হাইটটো কম আছিলে তেওঁলোকে ল'ৰা হওক ছোৱালী হওক কৈছোঁ এনেকুৱা এটা ভাল নম্বৰ পাইছে, ৰানিং লং জাম্প চব এক্সেলেণ্ট মাৰিছে। কিন্তু মানে কি মেডিকেল টেষ্টত সেই হাইটটো নহয়গৈ, তো তেওঁলোকে বহুত কষ্ট কৰিছে। মই আৰু কিনো ক'ম, আৰু বেয়াও লাগিছে তেতিয়া, যিহেতু হাইটত নহয়গৈ বা ইমান কষ্ট কৰাৰ পিছত ৰানিং এনেকুৱা ভাল নম্বৰ পাইছে, লং জাম্পত এক্সেল মাৰিছে। তো সেইবিলাকে আৰু মানে হাইটত যোনসকলে নহয় তেওঁলোকক কৈছোঁ, মোৰ ফালৰ পৰা কৈছোঁ, তোমালোকে ফৰেষ্টত ইণ্টাৰভিউ মাৰিব চেষ্টা কৰা আৰু মাৰা। ফৰেষ্টত হাইটটো কম লয়। ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গ্ৰেড 1, AFPF কনষ্টেবল, ABUB নিচিনা একেই চেম থাকে। কিন্তু ফৰেষ্ট গাৰ্ড হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰি থৈছা, যদি গ্ৰেজুৱেট আছে, তোমালোকৰ হাইটটো কমকৈ লয়। তো ল'ৰা ছোৱালী হওক একে ফৰেষ্টত আহা, 1 নম্বৰত ফৰেষ্টত আহা। আপকামিং ভেকেঞ্চি আহি আছে ফৰেষ্টৰ। তো এতিয়াৰ পৰা সাজু হৈ থাকা, ময়ো আপডেটবোৰ দি যাম, তোমালোকৰ লগত থাকিম, মোৰ লগত তোমালোকে থাকিবা। যদি নতুনকৈ পলাশ আছাম ইউটিউব চেনেলটো চাই আছে তো ছাবস্ক্ৰাইব কৰি ল'বা, এই ধৰণৰ আপডেটবোৰ পাই থাকিবা। আজি ভিডিঅ'টো হৈছে অসম পুলিচৰ ABUB কনষ্টেবল, আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি আপকামিং কেতিয়া আহিব, তো আমি কিদৰে সাজু হ'ব লাগিব সেই ফৰেষ্টৰ চাকৰিটো পাবলৈ, তাৰ ওপৰতে মই আজি আপডেটটো লৈ আহিছোঁ। যিহেতু আজিৰ তাৰিখত ময়ো ৰানিং কৰি জাষ্ট পথাৰ ফালে আহিছোঁ, মই এটা আপডেট দিবৰ কাৰণে। যোনসকলৰ বয়স বৃদ্ধি হৈ গৈ আছে বা তেওঁলোকে চাকৰি পামনে নাই বিশ্বাস যদি হেৰুৱাই গৈছে, তো মই যিখিনি কথা ক'ম তোমালোকে খালি ভালকৈ মন দি শুনিবা বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো ইয়াৰ পৰা কণ্টিনিউ কৰিছোঁ, খুব মন দি গুৰুত্ব দি ভিডিঅ'টো লাহে ধীৰে চাই থাকা। আছাম পুলিচ ABUB কনষ্টেবল 2023ত যোনটো ৰিক্ৰুটমেণ্ট প্ৰকাশ পাইছিলে, সকলোৱে ৰাতিপুৱা গধূলি পঢ়া শুনা আদি ষ্টাৰ্ট কৰি ধুনীয়াকৈ কণ্টিনিউ কৰি আছে। হঠাৎ বানপানী হৈ গ'ল, ইণ্টাৰভিউ স্থগিত হৈ গ'ল, চৰকাৰে ৰখাই দিলে, ব্ৰেক হৈ গ'ল। কেতিয়াবা ইলেকশ্যনৰ কাৰণেও কাৰোবাৰ ব্ৰেক হৈছে, কোনোবাই ব্ৰেক ডে লৈছে ইণ্টাৰভিউৰ কাৰণে। পিছত যেতিয়া এডমিট কাৰ্ড ডাউনলোড হ'ল আৰু ডকুমেণ্ট ক্ষেত্ৰতো PRC কাৰণে কিমান এটা হাহাকাৰ পৰিস্থিতি হৈ গৈছিলে, সেইবিলাক নকওঁৱেই বাৰু। মোৰ ক্ষেত্ৰতো হৈছিলে PRC লাগিব বুলি পেলাই, সেইবিলাক বাদ দিব লাগে। কাৰণ ইণ্টাৰভিউ সময়ত কষ্ট কৰিব লাগে এটাই, ফিজিকেল টেষ্ট ভালকৈ দিম, মানে ৰিটেন এক্সাম ভালকৈ দিম, মেৰিটত যাতে চাকৰিটো আহে বা মেৰিটত যাতে নামটো ধুনীয়াকৈ আহে, চাকৰিটো হৈ যায়। তো এতিয়া কথা কৈছোঁ, ABUB কনষ্টেবল নিউ ভেকেঞ্চি আহিব, আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি আহিব। চাকৰিটো পাবৰ কাৰণে আমি সকলোৱে কষ্ট কৰিব লাগিব, আগতে যিদৰে কষ্ট কৰিছিলোঁ। হয়, যিহেতু ৰানিং প্ৰথমে কৰিব লাগিব, লং জাম্প মাৰিব লাগিব। ABUB কাৰণে তোমালোকে গমেই পাইছা, ৰানিং লং জাম্প, AB কাৰণে চিন আপ, ল'ৰা হওক ছোৱালী হওক। ছোৱালীসকলৰ চিন আপ নাই, ৰানিং লং জাম্প। আৰু যিহেতু ফৰেষ্টৰ সেই 200 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰিব লাগিব। আজিৰ পৰাই 200 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰিব লাগিব, যিহেতু ফৰেষ্টৰ 200 মিটাৰ ট্ৰেকতে দিয়ে। ল'ৰাসকলৰ 3200 মিটাৰ, ছোৱালীসকলৰ 1600 মিটাৰ লং জাম্প, গমেই পাইছা। আৰু আছাম কামাণ্ডো যদি নিউ ভেকেঞ্চি আহে, হয়তো আছাম কামাণ্ডৰ নিউ ভেকেঞ্চি আহিব, কমকৈ আহিব, ইমান নাহে। তো নিউ ভেকেঞ্চিও আহিব, হয়তো তোমালোকে তাৰ কাৰণেও প্ৰেক্টিছ কৰি থাকা। যিহেতু আছাম কামাণ্ডোৰ প্ৰায় 4.8 কিলোমিটাৰ, লং জাম্প 17.5 ফুট, চিন আপ 14টা, 100 মিটাৰ আছে। তো সেইবিলাকে আৰু সেইটো কথা নকওঁ। এতিয়া ফৰেষ্টৰ হাইট কমকৈ লয়, তোমালোকে বাৰে বাৰে কৈছোঁ, যোনসকলৰ ফৰেষ্টৰ হাইট কমকৈ লয় তেওঁলোকৰ সেই ফৰেষ্টত যোগদান কৰা। আৰু এতিয়া অসম পুলিচৰ 2023ত, আজি 2025 হ'ল, ভাইভা টেষ্ট ক্লিয়াৰ, শেষৰ প্ৰচেছ, শেষৰটো ইভেণ্ট ক্লিয়াৰ। ফাইনেল লিষ্ট কেতিয়া দিব ৱেইট কৰি আছে সকলোৱে, ফাইনেল লিষ্ট অপেক্ষা কৰি আছে। কাৰণ সকলোৱে কাম বন কৰি খাই আছে, কামে বনে যাব লাগে। কিছুমানক কোম্পানীৰ পৰা ফোন কৰি আছে, এক্সট্ৰা বিজনেছ। ময়ো এতিয়া লাগি আছোঁ 2020 চনৰ পৰাই
যিহেতু ইণ্ডিয়ান আৰ্মিত ৰেলী অপেন যিটো আমাৰ ভৰ্তি আছিলে তাতো দিছিলোঁ, মেৰিটত প্ৰকাশ নাপালে। কি কৰোঁ এতিয়া? এক্সট্ৰা কাম কৰিবৰ কাৰণেও মন নাযায়, মানে এই ক্ষেত্ৰতো যদি মই আঁতৰি পেলাই যদি এক্সট্ৰা কাম কৰিলোঁ হয় তথাপিও চাগে কিবা এটা হ'লেও ছাকচেছ হ'লোঁ হয়, কিন্তু সেইটো কাম মই বাদ দি দিলোঁ লাইফটোৰ কাৰণে। যিহেতু মই ডিফেন্সটো ভাল পাওঁ, ডিফেন্স লাইন বা সেনা জোৱান কিবাকিবি সেইবিলাকে মই ভাল পাওঁ কাৰণে আজি কণ্টিনিউ কৰি আছোঁ। আজি তাৰিখতো ৰানিং কৰি পঠাবলৈ আহিছোঁ ভিডিঅ' এটা বনাবৰ কাৰণে, আপডেট এটা দিবৰ কাৰণে। বিশ্বাস ৰাখা, এদিন হ'লে এদিন জয় হ'বাই। এখন জীৱন যুদ্ধ ভাই, ইয়াত কষ্ট কৰিবই লাগিব। ইয়াত হাৰ মানা নামানা এটা পৰিস্থিতি আহিব, সেই পৰিস্থিতি তোমালোকে সাপেক্ষে সেইটো যদি তোমালোকে কণ্ট্ৰল কৰিব পাৰা, মই হাৰ নামানো, কিন্তু হাৰ মানা ছিষ্টেম আহি যাব। কিছুমানৰ ঘৰৰ পৰিস্থিতিটো বেয়া হৈ যায়, কিছুমানৰ সেই কাম কৰা মানে বন্ধ হৈ যায় এই চাকৰিটোৰ কাৰণে। এটা ইণ্টাৰভিউ প্ৰকাশ পাবলৈ কিমান দিন লাগে, কিমান মাহ, হয়তো বছৰ ধৰি দৌৰিও কিছুমানে চাকৰি নাপায়, কিছুমানে এদিন দুদিন দৌৰিয়ে পঢ়িয়ে চাকৰিটো পাই যায়। সেইটো কপালো লাগিব এখন, সেনেকুৱা ধৰণৰ কথা। এতিয়া লিষ্ট অপেক্ষা কৰি আছে কিছুমানে, কাৰণ লিষ্টত যদি নাম আহে চাকৰিটো কৰিম, যদি লিষ্টত নাম নাহে কাম কৰি খাই আছোঁ, কাম কৰিবই লাগিব। এতিয়াও চাগে কিছুমানক ফোন কৰি আছে কামেই বনে, তথাপিও কিছুমানৰ এক্সট্ৰা বিজনেছ, দোকান কিবা কিবি চব সকলোৱে কামেই কৰি আছে। আৰু মোৰ ভিডিঅ'ত যোনে যোনে চাই আছে হয়তো সকলোৱে এটা কাম কৰিয়ে জীৱনটো মানে খাই আছে, আৰু মানে সেইটো আৰু বহুতে কষ্ট কৰে, তো তেওঁলোকে মোৰ ভিডিঅ'টো চাই আছে হয়তো। অসম পুলিচৰ লিষ্ট মানে ৱেইট কৰি আছোঁ, ময়ো তোমালোকে ৱেইট কৰি আছা। জুনত আছাম কামাণ্ডো হয়তো আহি যাব ফাইনেল লিষ্টটো। জুলাই শেষৰ ফালে আগষ্টৰ ফাৰ্ষ্ট উইকত আহি যাব বিশ্বাস কৰা ABUB কনষ্টেবলৰ ফাইনেল লিষ্ট। মই যিমানখিনি কণ্টেক্ট কৰি তথ্য পাইছোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ। জুলাই লাষ্টত আগষ্টৰ ফাৰ্ষ্টত তোমালোকে বিশ্বাস ৰাখা, মোক ABUB কনষ্টেবলৰ আহি যাব ফাইনেল লিষ্ট। আৰু এটা কথা কওঁ, মানে চাকৰিটো যে জীৱনটো যে মেইন, সেইটো তোমালোকে সেইটো চিন্তা কৰা নেকি যে চাকৰি হ'লে মোৰ জীৱনটো সুখ হৈ যাব বা সকলো মানে চল্ভ হৈ যাব চাকৰিটো পালে। সেইটো নহয়। চাকৰি তুমি এই ABUB বেটেলিয়ন, কনষ্টেবল, ইণ্ডিয়ান আৰ্মি হওক, তোমালোকে ভাল পোৱা কাৰণে তোমালোকে তাত যাব খোজা হয়, কিন্তু কিছুমানে ভাবে ইয়াৰ ভিতৰতে আছে যে মোৰ চাকৰি এটা পালে সকলোবোৰ শেষ হ'ব, মানে জীৱনৰ যিমানবিলাক প্ৰব্লেম হওক তো চল্ভ হ'ব। সেইটো নহয়। লাইফত কিবা এটা কৰিবৰ কাৰণে টকা পইচা অলপ প্ৰয়োজন আছে। চাকৰিটো কৰিলে তুমি কি হ'বা, তুমি অলপমান কষ্টও হ'ব, অকণমান তোমাৰ পোৱা প্ৰাপ্য এটা পাবা, মানে বিন্দাছ চলিব পাৰিবা। কিন্তু তোমাৰ সেই সপোনৰ লগত তুমি যিবিলাক ডাঙৰ সপোন, সৰু সপোন বুলি নকওঁ, যিবিলাক তোমালোকে চিন্তা কৰিছা সেইবিলাক হয়তো তোমালোকে চল্ভ কৰিব পাৰিবা, কিন্তু কিছুমানে হয়তো মানে নোৱাৰিবগৈ সেনেকৈ। তো সেইবিলাকে আৰু তেওঁলোকৰ। আৰু লগতে আজি আপডেট একো নহয়, মানে কিছুমান মনৰ কথা পাতিব চেষ্টা কৰিছোঁ। মানে এইটো আপডেট বুলি নহয়, সকলোৱে গমেই পাই আছে, সকলোৱে ইউটিউবত ভিডিঅ'বিলাক চাই আছে। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, নিউ ভেকেঞ্চি নৱেম্বৰ, তো ফৰেষ্টৰ আহিব, ABUB আছাম কামাণ্ডো আহিব, সেইবিলাক নিউ ভেকেঞ্চি আহিব, সাজু হ'বলৈ হ'ল। সকলোৱে কৈ আছে, মই যিদৰে কৈ আছোঁ। তো ADRE নিউ ভেকেঞ্চি আহিব, ফৰেষ্টৰ নিউ ভেকেঞ্চি আহিব, লগতে আমাৰ যিটো গেট 4 কুকমেন বা আছাম কামাণ্ডো মানে গেট 4 চাফাইলা কুকমেন, সেইবিলাকো নিউ ভেকেঞ্চি আহিব। তো আপডেটবোৰ মই দি আছোঁ। মানে এতিয়া মেইন কেছটো হ'ল সকলোৱে মানে ধৈৰ্য ধৰি ৰৈ আছে যে ইমান দিন হ'ল 2023ত, আজি 2025, সেই 2 বছৰ। তো এতিয়া বৰ্তমান ৱেইট কৰি আছোঁ, কাম বন নাই। তো তেতিয়াৰ পৰা এনেকৈ, আৰু কিছুমানে হয়তো ভাবি আছে লিষ্টত আহিবনে নাহে। তো মই কৈছোঁ তোমালোকক বিশ্বাসটো ৰাখা, এইকেইদিনৰ ভিতৰতে ভাল হ'ব, আহিব। আৰু এইবাৰ বহুতে চাকৰি পাব, তাৰে কিছুমানৰ হয়তো অকণমান ৰৈ যাব। সেইটো মানে কৈছোঁ, যোনসকলৰ অকণমান ডাউট হৈ আছে এতিয়াও ফৰেষ্টৰ কাৰণে, ফিজিকেলৰ কাৰণে, এক্সামৰ কাৰণে কণ্টিনিউ কৰি থকা, ময়ো কণ্টিনিউ কৰি আছোঁ। আৰু এনেকৈ আপডেটবোৰ দি যাম। যদি পলাশ আছাম ইউটিউব চেনেলটো নতুন চাই আছা তো ছাবস্ক্ৰাইবটো কৰি ল'বা। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আজি এইটো আপডেট নহয়, কিছুমান মনৰ কথা ক'লোঁ, আৰু কিছুমানৰ মনত যদি কিছুমান কিবা ভাবি আছে তোমালোকে কমেণ্ট কৰি দিয়া, তেতিয়া মই গম পাই থাকিম। আৰু লগতে
এইকাৰণে মই আজি ভিডিঅ'টো লৈ আহিলোঁ। আপকামিং ভেকেঞ্চিৰ কাৰণে সকলোৱে প্ৰেক্টিছ কৰা নাই। ফিল্ডত গৈছোঁ, বহুত কম হৈ গৈছে। ফিল্ডত প্ৰেক্টিছ কৰা আগতে যিদৰে মানে সকলোৱে ভাবে ইণ্টাৰভিউ ওচৰ চাপিলেহে মানে সকলোৱে ফিল্ডত যাবলৈ মন কৰে। তেতিয়াহে কিছুমানৰ ৰানিং নাহিব, লং জাম্প নাহিব, এই কিছুমানে চিনাভেন নোৱাৰিব, কিছুমানে সেইবিলাক কোৱালিফাই নহ'লে মনটো বেয়া কৰিব। এইবাৰো মই নোৱাৰিলোঁ। সেইটো নহয়, তোমালোকে কষ্ট কৰিব লাগিব, 100% তোমালোকে দিব লাগিব। এতিয়া পৰা তোমালোকে ফিল্ডত যোৱা। এই শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে বুলি এষাৰ বাক্য আছে। তো সেনেকুৱা ধৰণৰ এতিয়া ঘৰত শুই থাকিলে নহ'ব। এই গৰম দিন হয়, বহুত ৰ'দ দি আছে, দেখা পাইছা। এই গৰম দিনতে ইণ্টাৰভিউ হ'ব। ফৰেষ্টত যেতিয়া আমি গোলাঘাটত দৌৰিব গৈছিলোঁ, কেনেকুৱা ৰ'দত দৌৰিছিলোঁ, তেতিয়া হয়তো গমেই পাইছে কিমান কষ্ট হয়। কিছুমান ইণ্টাৰভিউ ঠাণ্ডা দিনত হয়, খুব ভাল হয়, কিন্তু বেছি ঠাণ্ডা দিলেও দৌৰিব নোৱাৰে। এটা মানে নৰ্মেল বতৰ হ'ব লাগে। তো এতিয়া সেইটো নহয়, তোমালোকে গমেই পাইছা 26ত ইলেকশ্যন আহি আছে। চৰকাৰে নতুন ভেকেঞ্চি দিব, ইলেকশ্যনৰ কাৰণে হওক বা অসম সুৰক্ষাৰ কাৰণে হওক, সেইবিলাক সিহঁতৰ কথা পেলাই দিবই। আমাৰ খালি কণ্টিনিউ কৰিব লাগে ফিজিকেল এক্সামৰ কাৰণে। বাৰে বাৰে কৈছোঁ, তো কণ্টিনিউ কৰি থাকা। এতিয়া শুই গৈ থাকিলে নহ'ব। যিহেতু মই ৰানিং কৰি আছোঁ, মাজে মাজে ৰানিং কৰি আছোঁ, কিন্তু লং জাম্পটো যাব লাগিব। কি হয়, লং জাম্প এতিয়া কিছুমানৰ হয়তো 16.5 ফুট আহে নাহে, আগতে মানে আহিছিলে, এতিয়া নাহে। তোমালোকে মই এটা কথা কওঁ, এতিয়া লং জাম্প মাৰি 17 ফুট, 16 ফুট, 18 ফুট তোমালোকে খালি প্ৰেক্টিছটো কৰি থাকা। খালি মেদানত যেতিয়া ফিজিকেল টেষ্ট দিবা, সেই ফিজিকেল টেষ্টৰ তাৰিখতে তোমালোকৰ ৰানিং লং জাম্প 100% দিব লাগিব। এতিয়া তোমালোকে ফিল্ডত যিমানে 100% মানে নিদিয়া মই সেইটো নকওঁ। মেইন ফিজিকেলত এখন 100% দিব লাগিব। তেতিয়াহে তোমালোকৰ সেই চাকৰি বা যোনসকলে এতিয়া গম পাইছে, এটা চাকৰিত কিমান লাখ লাখ ল'ৰা ছোৱালী এপ্লাই কৰে, সেই লাখৰ ভিতৰত তোমালোকে এজন হৈ আগবাঢ়ি যাব লাগিব। তো এতিয়া ৰানিং আৰু লং জাম্পটো মেইন হৈছে। যোনসকলে ৰানিং লং জাম্পত পাছ কৰিব, তেওঁলোকক মানে এক্সাম দিবলৈ মাতিব। তো এক্সামতো এটা ভাল মাৰ্ক পাব লাগিব, তেতিয়া ভাইভা দিবলৈ মাতিব। তো ভাইভা আৰু ফৰেষ্টৰ হ'লে খোজ কঢ়া আছে, তো ড্ৰাইভাৰসকলৰ স্কিল টেষ্ট আছে। তো সেনেকুৱা ধৰণৰ কথা মানে যিবিলাক প্ৰচেছ আছে, তো সেইবিলাক 100%কৈ ক্লিয়াৰ কৰিব লাগিব। তো বাৰে বাৰে কওঁ, এতিয়া শাক সাৱটি ফাইনেল লিষ্টৰ কাৰণে ৱেইট কৰিলে নহ'ব। তোমালোকেও কামে বনে যোৱা। নতুনকৈ যোনসকলে ইণ্টাৰভিউ দিব, একদম ৰাতিপুৱা গধূলি ৰানিং পঢ়া শুনা ষ্টাৰ্ট কৰি থাকা। কাৰণ কাট অফ বহুত গৈছে এইবাৰো কাট অফ বহুত যাব। ফৰেষ্টৰ ষ্টেট কাট অফ, ডাইৰেক্ট ষ্টেট কাট অফ মাৰিব। কোনকেইখন ষ্টেট মানে ল'ৰা ছোৱালীয়ে যিমান কষ্ট কৰে তেওঁলোকে চাকৰি পাব। ABB ডিষ্ট্ৰিক্ট কাট অফ মাৰে। তো পোষ্ট যদি কমকৈ আহে, বহুতখিনি কাট অফ যাব। যদি মানে ভেকেঞ্চি যদি কমকৈ আহে, কাট অফ বেছি যাব। যদি ভেকেঞ্চি বেছিকৈ আহে, কাট অফটো কম যাব। আৰু কিছুমান কাট অফ আমাৰ ল'ৰা ছোৱালীৰ ওপৰত ডিপেণ্ড কৰে, কিমান নম্বৰ পায়। তো সেইবিলাকে আৰু আগন্তুক দিনত বহুত কষ্ট কৰিব লাগিব। এইবাৰ যিমান কষ্ট হৈছে, আগন্তুক দিনত বহুত কষ্ট কৰিব লাগিব। এইবাৰ এক্সামতো অকণমান কাট অফটো কম যোৱা নিচিনা পাইছোঁ, কাৰণ পেপাৰটো অকণমান টান আছিলে বুলি কৈ আছে। আৰু যিহেতু ময়ো ফিল কৰোঁ, পঢ়াৰ পৰা ইমানকৈ অহা নাছিলে, কিন্তু তথাপিও এক্সাম দিছোঁ, পাছ কৰিছোঁ, কিবা এটা নম্বৰ পাই থৈছোঁ। তো এতিয়া ফাইনেল লিষ্ট ৱেইট কৰি আছোঁ। যিহেতু ভাইভা টেষ্টো শেষ হ'ল, বা চাকৰিটো হয় নহয় 2020 চনৰ পৰা আজি 2025 চন, 5 বছৰ। আকৌ নেক্সট 26ত ফৰেষ্টৰ ইণ্টাৰভিউ কিবাকিবি ধেৰ আছেই। তো সেইবিলাকৰ কাৰণেও লাগি আছোঁ। একো নাই, বিশ্বাস আছে এদিন নহয় এদিন সফল হ'ম, যদি ভগৱানে চকু মেলি চায়। যদি নহয় আৰু কাম কৰি কিবা কৰি। তো তেনেকুৱা ধৰণৰ কথা। এতিয়া কিনো ক'ম, সকলোৱে সাজু হ'বলৈ হ'ল, ল'ৰা হওক ছোৱালী হওক, সকলোৱে একদম ইণ্টাৰভিউ কাৰণে সাজু হোৱা 2025-26 বৰ্ষত। তো ভাল খবৰ শুনিবলৈ পাম। আৰু এইবাৰ এটা কথা ভাল, মানে দৰমহাৰো বৃদ্ধি কৰিব। 2026ত দৰমহা যোনে চাকৰি জইনিং কৰিব, তেওঁলোকে এটা ভাল দৰমহাৰ পৰা ষ্টাৰ্ট হ'ব। লগতে এযোৰ নতুন সাজ পোছাক অসম আৰক্ষী, লগতে এইবাৰ যোনে ফৰেষ্টৰ ইণ্টাৰভিউ দিব 2026ৰ সেই জানুৱাৰী ফেব্ৰুৱাৰী মাহতে তেওঁলোকৰ জইনিঙো হৈ যাব, কম দিনৰ ভিতৰতে। তো সেনেকৈ আপডেটবোৰ দি যাম। চেনেলটো যদি নতুন চাইছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।